আজি ভাল পাইছো যে আমাৰ এই অঞ্চলত বহুতো উদীয়মান যুৱকে নতুন নতুনকে সৰুকে হলেও চাহ খেতি আৰম্ভ কৰিছে, ক্ষুদ্ৰ চাহ খেতিয়ক বুলি আমি যাক কওঁ। কিন্তু তেওঁলোকৰ মাটিৰ সমস্যা চৰকাৰে সমাধান কৰি দিছেনে? আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাতৰ মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰি দিছেনে? সেইটো কৰি নিদিয়ে। সেইটো কৰি দিলে আমাৰ জাতিটো উপকৃত হ'ব। সেইটো কৰি দিলে নতুন প্ৰজন্মই নতুনকে আৰু দুডালমান মাটিত চাহ খেতি কৰিবলৈ সাহস পাব। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ চৰকাৰৰ গুৰুত্ব নাই। কেলে তাত অসমীয়া খিলঞ্জীয়া যুৱকসকল জড়িত। কিন্তু স্মাৰ্ট মিটাৰ আপুনি বিচৰা নাই। ইয়াত থকা কোনোবাই দৰখাস্ত দিছিল নেকি যে মোৰ ঘৰত স্মাৰ্ট মিটাৰ লাগে? আপুনি বিচাৰিছে মাটিৰ পটা, আপুনি বিচাৰিছে বস্তুৰ দাম কমাই দিয়ক, আপুনি বিচাৰিছে যে মই পানী পাইপ আহিলে নহ'ব, পানীও আহি পেলাই ঘৰ পাওক, লাইটৰ বিল কমাই দিয়ক, দৰবৰ দাম কমাই দিয়ক। কিন্তু চৰকাৰে কি দিছে আপোনাক? জবৰদস্তি স্মাৰ্ট মিটাৰ। কেলে দিছে? আদানীয়ে বনায়, আদানীৰ লগত মোদীৰ ভাল, মোদীৰ লগত হিমন্তৰ ভাল। গতিকে স্মাৰ্ট মিটাৰ গুজৰাটত নলগায়, কলিকতাত নলগায়, বিহাৰত নলগায়, ত্ৰিপুৰাত নলগায়, অসমত ঘৰে ঘৰে লগাই দিলে। যিমান লুটিছে তাৰ আধা অংশ এই বিজেপি নেতাবিলাকে কমিশ্যন খাই আছে। আৰু আমি যেতিয়া কথাটো কওঁ তেতিয়া আমাৰ দুজন মানে কয় যে টিভিত ওলালে খালি ভূপেন ভাই গালি পায়। কথাটো শুনি সেইকাৰণে বন্ধুসকল এই কথাখিনি খোলা খুলিকে পাতিবৰ কাৰণে আহিছিলো। সাংবাদিক বন্ধুসকল ইয়াত আছে, মই জানো যে মই কোৱা কথা ভিডিঅ' বনাই পঠাই দিব, তাত নোলায়, ওলাব নোৱাৰে। আপোনালোকৰ ইয়াত দুখ নাই, মই এইকেইদিন য'ত যি কৈ আছো চব পঠাই দিয়ে ইয়াৰ পৰা, তাত উলিয়াব নোৱাৰে। কেলে উলিয়াব নোৱাৰে? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1,20,00,000 টকা এডভাৰটাইজমেণ্টত খৰচ কৰে। 1,20,00,000 টকা। এফালে দৰমহা দিবলৈ পইচা নাই, লোন লৈ আছে। আপুনি চাব, আপোনাৰ অৰুণোদয় দিবৰ কাৰণে লোন লৈ আছে। 7,000 কোটি টকা মাহত আমাৰ চৰকাৰে সুদ ভৰিব লাগে বছৰত। 7,000 কোটি টকা এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বছৰত সুদ ভৰি আছে। কিন্তু হেলিকপ্টাৰত ঘূৰি আছে মুখ্যমন্ত্ৰী আৰু নিজৰ ফটো প্ৰকাশ কৰিবৰ কাৰণে 120 কোটি টকা এডভাৰটাইজমেণ্ট দি আছে। গতিকে এতিয়া সাংবাদিকতা আমাৰ তৃণমূলত যিখিনি কৰি আছে, ৰ'দে বৰষুণে ঘূৰি পকি যোনে সংবাদ খবৰবিলাক যোনে গোটায়, তেওঁলোকে সংবাদ গোটাই আছে, গুৱাহাটীলৈ পঠিয়াই আছে। কিন্তু গুৱাহাটীৰ এয়া শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা মানুহখিনিয়ে কৰবাত মাজে মাজে আপোচ কৰি আছে। আৰু আমি আপোচ নকৰাকে, আপোচবিহীনভাৱে, নিৰবিচ্ছিন্নভাৱে আমি ৰাইজৰ সংগ্ৰামখন শক্তিশালী ৰূপত আগুৱাই নিব বিচাৰিছো। পৰিণতি ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে যি কৰিব আমি সেই কথা মানি লম। এইখিনিয়ে মই কৈছো। আৰু যদি কিবা মোৰ কোৱাত থাকি গৈছে আপোনালোকে নিশ্চয় উনুকিয়াই দিলে মই কম। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।